দিছোঁ এই সুযোগ আমাক দিয়াৰ বাবে। বিশেষ কৰি আমি জানো আমাৰ হৃদয়ৰ আমঠু আমাৰ সকলোৰে আপোন, আমি সকলোৱে ভাল পোৱা আমাৰ মৰমৰ জুবিন দা আমাৰ মাজত নাই। আমি সকলোৱে দুখ কৰিছোঁ, দুখ পাইছোঁ, কাৰণ আমাৰ খ্ৰীষ্টীয় সমাজৰ বাবেও তেখেতে অনেক গীত গানবোৰ গাই এজনৰ ওচৰত ছুটিকৈ মই প্ৰাৰ্থনা কৰিবলৈ বিচাৰিছোঁ। মই আৰম্ভ কৰাৰ আগতে ছুটিকৈ প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ। দয়াময় প্ৰভু, মহান সৃষ্টিকৰ্তা সত্য সনাতন মুখতে আমি প্ৰায় শুনি থাকোঁ, যেতিয়া কাঞ্চনজন বা তেওঁ মন্দিৰ বনাইছিলে তেতিয়া কৈ থাকে মোৰ কোনো জাতি নাই না, মোৰ কোনো ধৰ্ম নাই না, তেওঁৰ মানৱতাটো আমি দেখিবলৈ পাওঁ। তেওঁ আমাক মানুহ হ'বৰ কাৰণে আচলতে দেখাই থৈ গৈছে, হয়নে? অলপ আগতে ভকত কৈ পেলাই গৈছিলে তেওঁ লঘোণ ছিঙি দিছে বুলি কৈছিলে। কিয়? থাকিবলৈ বিচাৰিছিলে না, তেওঁ এইটো বাৰে বাৰে কৈছিলে। সেইকাৰণে তেওঁ কৈছিলে যে তেওঁ কোনো জাতি নাই। সেইকাৰণে তেখেতক দেখিবলৈ পাইছোঁ। আৰু এবাৰ লাইভ দেখিবলৈ পাইছোঁ দিছপুৰ চুপাৰ মাৰ্কেটত চব্জি দোকানত বহি থকা হৃদয়টোক চিনি পাইছে, আচলতে হৃদয়টোক চিনি পাইছে। তেওঁ এজন হিউমেন হিচাপে, মানুহ হিচাপে মানৱতাটোক আমাৰ মাজত দেখাই পেলাই গৈছে। জুবিন দাই এটা কথা কোৱা মই আপোনালোকক কৈ দিবলৈ বিচাৰিছোঁ। নাই, দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলে ঈশ্বৰৰ সেৱা কৰা হয়। জুবিন দাই কোৱা কথা। এইবোৰ কথা টকা পইচাৰে পোৱা নাযায় না। সঁচা যিসকল লোক মানৱক ভাল পায়, মানৱ সমাজৰ কাৰণে চিন্তা কৰে, তেওঁলোকৰ মুখেদি বহুত জ্ঞানৰ কথা যেতিয়া মানুহৰ মাজত ওলায়। কি লিখিছে? মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। আজি প্ৰতিটো সমাজক কৈছোঁ, মই আমাৰ খ্ৰীষ্টিয়ান সমাজৰ মানুহকো কৈছোঁ, এনেই নাম ধৰি মানুহক বেয়া কৰি দুখ দি পেলাই গীৰ্জাত গৈ লাভ নাই না। সেৱা পূজা উপাসনা কৰি পেলাই লাভ নাই যদি আমি ওচৰত থকা ব্যক্তিক ভাল ব্যৱহাৰ কৰিব নাজানো। গতিকে জুবিন দাৰ হৃদয়খন বহুত ডাঙৰ হৃদয় আছিলে, বহল হৃদয় আছিলে, বহুত দ আৰু বহুত গভীৰ আছিলে। সেইকাৰণে তেওঁৰ চিন্তাবিলাক বহুত হাই আছিলে। মানুহে ঢুকি নাপায়, সমাজে ঢুকি নাপায়। কেতিয়াবা মানুহৰ মুখেদি তাক পগলা মানুহে কয়, এই কিবা মানুহে কয় তেনেকৈ হয়। কাৰণ বহুত দামী আৰু মানুহে বুজিব নোৱাৰা কথাবোৰ সমাজত কৈছে। আৰু ২ অধ্যায় কেইপদমান মই পঢ়িম। কালৰ ঈশ্বৰ যীশুৱাই পৃথিৱী আৰু আকাশমণ্ডল নিৰ্মাণ কৰা দিনৰ সেই উভয়ৰ বিৱৰণ এই। তেতিয়াও পৃথিৱীত কোনো পথাৰত একো গছ তৃণ আদি উৎপন্ন হোৱা নাছিল, আৰু পথাৰত কোনো শস্যাদিৰ গছো গজা নাছিল, কিয়নো তেতিয়াও ঈশ্বৰ যীশুৱাই পৃথিৱীত বৰ মাটিৰ পৰা আমাক বনোৱা হৈছে ন। আৰু আমি পঢ়ি গ'লে আমি বাইবেলত আৰু চাওঁ, কিয় মাটিৰ মানুহ আকৌ মাটিত আমি বিলীন হৈ যাওঁ ন। মৃত্যুটো সত্য হয়, আমাৰ দুখ লাগে, আমাৰ বেদনা লাগে, কিন্তু মৃত্যুটো সত্য হয়। আজি মানুহ জীয়াই থাকোঁতে মৃত্যুৰ কথাটো নাভাবে, কিন্তু মৃত্যুটো সত্য হয়। যিদিনাই সঁচাকৈ প্ৰেক্টিকেলি যদি মানুহ এজন মৃত্যুৰ কথাটো ভাবে, মই যে মৰিব গৈ আছোঁ, মানুহ নম্ৰ হৈ যাব আচলতে না। মানুহ নম্ৰ হৈ যাব, হাম্বুল হৈ যাব, মৃত্যুৰ কথা কেতিয়াও নাভাবে। সেইটো কাৰণে ফুটানি মাৰি ফুৰে না, যি আছে তাক লৈ অহংকাৰ কৰে। এবাৰ যদি গম পায় এই শৰীৰ
নাথাকে এই শৰীৰ যাবগৈ ন, সেইটো সি কৰা কথা হয় না। কেনেকুৱা ধৰণৰ হয়, যেনে পৃথিৱীত কোনো চাকৰি এটা ইণ্টাৰভিউ দিব গ'লে চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবৰ কাৰণে এটা সময় থাকে, ঠিক তেনেকুৱা ধৰণৰ আমাৰ জীৱনটো হয়। আমি আৰু জীৱন আছে সংসাৰৰ সকলো মায়া মোহ এৰি যাব লাগিব এদিনা। এই আত্মা লোক যাব, এই আত্মা লোক যাব। ভাবিছানে চিনিয়ৰজনে সি যিমান পাৰে তলৰটোক কামত লগাই থাকে ন, ইটো কৰ সিটো কৰ ইটো কৰ সিটো কৰ। আমি দেখিবলৈ পাওঁ এনেকৈ আমাৰ সমাজবোৰত নিজকে সেৱা কৰাব বিচাৰে মানুহৰ যোগেদি ন। লোকসকলে মোক সেৱা কৰক না, অমুকে মোৰ কাৰণে কৰক, তমুকে মোৰ কাৰণে কৰক, মোৰ কাৰণে কাম। মিলনকাৰীবিলাক ধন্য না, কিয়নো সেইবিলাকে ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ'ব। যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাৰণা কৰিব আৰু তোমালোকৰ ৰক্ষিতে মিছাকৈ সকলো প্ৰকাৰ কুকথা ক'ব, তেতিয়া তোমালোক ধন্য। আনন্দ কৰা আৰু উল্লাস আমাৰ মাজৰ পৰা এইটো গুচি যাওক, একেবাৰে ক'তো নালত পেলাই যাওক এই চিন্তা ন, যাতে অসমীয়া হৈ পেলাই অসমৰ প্ৰতিজন লোক ইজনে সিজনক সম্পূৰ্ণ সন্মানেৰে ন, যাতে আমি আগবাঢ়ি যাব পাৰোঁ। দুখীয়া দৰিদ্ৰক দিয়া যদি এটা গুণ আছিলে, যি একতা দেখিলোঁ তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ প্ৰভু। এই সমাজৰ প্ৰভু যি একতাৰে তেওঁলোকক ৰাখিছা প্ৰভু, আগতো ৰাখিবা। আৰু প্ৰভু বিশেষ কৰি প্ৰাৰ্থনা কৰিছোঁ, এতিয়া প্ৰতিজন অসমীয়াই প্ৰভু আমি দুখ পাইছোঁ, আমি কান্দিছোঁ প্ৰভু। আমাৰ সম্পদ আমি আৰু শাৰীৰিকভাৱে আমি দেখি নাপাম, লগ নাপাম প্ৰভু, কিন্তু প্ৰভু তেওঁৰ কৈ যোৱা কথাবোৰ, তেওঁ কৰা ভাল ভাল কামবোৰ প্ৰভু যেন আমি সমাজত জীয়াই ৰাখিব পাৰিম প্ৰভু। কেৱল মূৰ্তিয়েই নহয়, কেৱল পিতা তেওঁৰ নামেৰে ৰাস্তা পদেই নহয় প্ৰভু, কিন্তু প্ৰভু দুখীয়াকো সমানে সন্মান কৰাৰ লোক এজন আছিলে প্ৰভু।